সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিব। গতিকে তেওঁলোকে টাৰ্গেট কৰক নকৰক, সংখ্যালঘু ৰাইজে বুজিছে যে বিজেপিয়ে সকলোৰে উন্নয়ন কৰিছে, সময় উন্নয়ন কৰিছে, কাকো ভাত বিভেদ দৃষ্টিৰে চোৱা নাই, কাকো আৰু বেয়া কৰা নাই। যোৱা 10 বছৰত সকলোৱে অৰুণোদয় পাইছে, সকলোৱে ফ্ৰী চাউল পাইছে, সকলোৱে আয়ুষ্মান কাৰ্ড পাইছে, সকলোতে ৰাস্তা হৈছে। বিশেষকৈ এইখিনি অঞ্চল ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলত বানপানীৰ সমস্যা সমাধান হ'ল আৰু গৰাখহনীয়াৰ সমস্যা সমাধান হোৱাৰ পথত। গতিকে সকলো মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবলৈ সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব। স্যাৰ, সংখ্যালঘু ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে, সংখ্যালঘু ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, ডিপুটৰে হওক, ডিটেনশ্যন, মোটামুটি সমস্যাবিলাক সমাধান হৈছে। সমস্যা সমাধানৰ পথত আমি ডেফিনেটলি সকলোৰে কাৰণে কাম কৰিছোঁ, সকলোৰে কাৰণে কাম কৰিম। এই সমস্যাবিলাক ডেফিনেটলি সমাধান হ'ব। সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিব। গতিকে তেওঁলোকে টাৰ্গেট কৰক নকৰক, সংখ্যালঘু ৰাইজে বুজিছে যে বিজেপিয়ে সকলোৰে উন্নয়ন কৰিছে, সময় উন্নয়ন কৰিছে, কাকো ভাত বিভেদ দৃষ্টিৰে চোৱা নাই, কাকো আৰু বেয়া কৰা নাই। যোৱা 10 বছৰত সকলোৱে অৰুণোদয় পাইছে, সকলোৱে ফ্ৰী চাউল পাইছে, সকলোৱে আয়ুষ্মান কাৰ্ড পাইছে, সকলোতে ৰাস্তা হৈছে। বিশেষকৈ এইখিনি অঞ্চল ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলত বানপানীৰ সমস্যা সমাধান হ'ল আৰু গৰাখহনীয়াৰ সমস্যা সমাধান হোৱাৰ পথত। গতিকে সকলো মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবলৈ সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব। স্যাৰ, সংখ্যালঘু ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে, সংখ্যালঘু ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, ডিপুটৰে হওক, ডিটেনশ্যন, মোটামুটি সমস্যাবিলাক সমাধান হৈছে। সমস্যা সমাধানৰ পথত আমি ডেফিনেটলি সকলোৰে কাৰণে কাম কৰিছোঁ, সকলোৰে কাৰণে কাম কৰিম। এই সমস্যাবিলাক ডেফিনেটলি সমাধান হ'ব। সংখ্যালঘু ৰাইজে এবাৰ বিজেপিক ভোট দিব। গতিকে তেওঁলোকে টাৰ্গেট কৰক নকৰক, সংখ্যালঘু ৰাইজে বুজিছে যে বিজেপিয়ে সকলোৰে উন্নয়ন কৰিছে, সময় উন্নয়ন কৰিছে, কাকো ভাত বিভেদ দৃষ্টিৰে চোৱা নাই, কাকো আৰু বেয়া কৰা নাই। যোৱা 10 বছৰত সকলোৱে অৰুণোদয় পাইছে, সকলোৱে ফ্ৰী চাউল পাইছে, সকলোৱে আয়ুষ্মান কাৰ্ড পাইছে, সকলোতে ৰাস্তা হৈছে। বিশেষকৈ এইখিনি অঞ্চল ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলত বানপানীৰ সমস্যা সমাধান হ'ল আৰু গৰাখহনীয়াৰ সমস্যা সমাধান হোৱাৰ পথত। গতিকে সকলো মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিবলৈ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবলৈ সুৰেশ বৰা ডাঙৰীয়াক ভোট দিব। স্যাৰ, সংখ্যালঘু ৰাইজে আপোনাৰ পৰা জানিব বিচাৰিছে, সংখ্যালঘু ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, ডিপুটৰে হওক, ডিটেনশ্যন, মোটামুটি সমস্যাবিলাক সমাধান হৈছে। সমস্যা সমাধানৰ পথত আমি ডেফিনেটলি সকলোৰে কাৰণে কাম কৰিছোঁ, সকলোৰে কাৰণে কাম কৰিম। এই সমস্যাবিলাক ডেফিনেটলি সমাধান হ'ব।